আজি বনাবলৈ লৈছোঁ পালেং শাকৰ সৈতে পনীৰ। আপোনালোকে খাই ভাল পায়নে? আমি আজি প্ৰথম ট্ৰাই কৰিবলৈ লৈছোঁ। কেনেকুৱা লাগে চাওঁ আৰু ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আৰু এতিয়া পনীৰখিনি সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। একেবাৰে ডাঙৰকৈ লোৱা নাই আৰু একেবাৰে সৰুকৈ লোৱা নাই। আৰু এয়া ঘৰুৱা পালেং শাক আছিলে, বজাৰৰ পৰা আনিছিলে, একেবাৰে ঘৰৰ হয়। আৰু তাত অকণমান নিমখ দি পেলাই মই পালেং শাকখিনি বইল হ'বলৈ দি দিলোঁ। এয়া পালেং শাকখিনি উতলিবলৈ লৈছে আৰু প্ৰায় 15 মিনিটমান পাছত মই পালেং শাকখিনি উঠাই ল'লোঁ। এইখিনি এতিয়া খুব ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া মই ব্যৱহাৰ কৰিছোঁ এতিয়া ডালচেনি, ইলাইচি, তেজপাত, বিলাহী, পিঁয়াজ, পনীৰ তো এইখিনি লৈ লৈছোঁ। আৰু পনীৰখিনি অকণমান ৰংচঙীয়াকৈ ফ্ৰাই কৰি ল'ম। সাধাৰণতে যদি আপোনালোকে পালেং শাকৰ সৈতে বনায় আৰু যদি পনীৰটো ভাজি দিব নিবিচাৰে তেতিয়াহ'লে নিদিলেও কোনো কথা নাই। গতিকে এইটো অপশ্যনেল হয়, আপোনালোকৰ নিজৰ ইচ্ছামতে লৈ ল'ব। আৰু মই অলপমান ৰংচঙীয়া হোৱাৰ পাছত নামাই থৈ আনফালে কেৰাহীখনৰ সেই একেখিনি তেলতে মই কুটি থোৱা পিঁয়াজখিনি লগতে আদা, নহৰু, তেজপাত, তাৰপাছত ইলাইচি আৰু ডালচেনি দি খুব ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এইখিনি ভাজি থকাৰ সময়তে ইমান ধুনীয়া এটা গোন্ধ ওলাইছিলে, মানে খুব ধুনীয়া লাগিছে, যেন কিবা নতুন বস্তু ট্ৰাই কৰিছোঁ তেনেকুৱা লাগিছে। হয়, আচলতে এইটো নতুন বস্তুৱে আমি ট্ৰাই কৰিছোঁ, কাৰণ আমি আগতে পালেং শাকৰ সৈতে পনীৰ খোৱা নাই, সেয়েহে। আৰু এতিয়া সেইখিনি ভাজা হোৱাৰ পাছতে মই ইয়াতে বিলাহীখিনি দি দিলোঁ। বিলাহীটো দি কিছু সময় লৰাই থাকিলোঁ। আৰু এতিয়া ইয়াতে বিলাহীৰ ধুনীয়া কালাৰ এটা আহি গৈছে। আৰু ইয়াতে অকণমান মছলা এড কৰি দিছোঁ, জিৰা, ধনিয়া। তো আপোনালোকেও এইখিনি লগাব পাৰে আৰু তাৰ সলনি যদি আপোনালোকে অন্য কিবা মছলা ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে দিব পাৰিব। আৰু এতিয়া মই হালধিখিনি দি পেলাই কিছু সময়ৰ কাৰণে লৰাই থাকিলোঁ। আৰু ইয়াতে মই অকণমান পানী দি পেলাই গোটেই মছলাখিনি যাতে ধুনীয়াকৈ লাগি যায় তাৰ কাৰণে উতলিবলৈ দিলোঁ। আৰু উতলা হোৱাৰ পাছতে 1 মিনিটমান তেনেকৈ উতলিবলৈ দিলোঁ। তাৰপাছত মই যিখিনি পালেং শাক বইল কৰি লৈ মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ মিক্স কৰি লৈছিলোঁ পালেং শাকখিনি। আৰু খুব ধুনীয়া ইয়াতে ঢালি দিয়াৰ পিছতে কি ধুনীয়া এটা কালাৰ আহিছে দেখিছেনে? খাবলৈ খুব সোৱাদ লগা হৈছিলে আঞ্জাখন। আৰু আপোনালোকে যদি খোৱা নাই এবাৰ খাই চাবচোন। আচলতে সকলোৱে খাইছে আৰু একেবাৰে সহজতে বনাব পৰা এটা ৰেচিপি হয় পনীৰৰ। সদায় এটা ষ্টাইলত বস্তু এটা খাই থাকিবলৈ আমাৰ একেবাৰে ভাল নালাগে, হয়নে? সদায় যদি আমি নতুনকৈ খাব পাৰোঁ তেতিয়াহ'লে মুখৰ টেষ্টটো আহে আৰু বেলেগ বেলেগকৈ খালে খোৱাৰ মজাই বেলেগ, হয়নে? আৰু ইমান ধুনীয়া গ্ৰীণ হৈ গ'ল। আৰু এতিয়া এইখিনি উতলিবলৈ লৈছে। এতিয়া মই ইয়াতে পনীৰটো দি দিলোঁ। ইয়াৰ পাছত আপোনালোকে এইখিনি একেবাৰে ডাঠ কৰিও ল'ব পাৰে আৰু যদি আপোনালোকে পাতলকৈ খায় তেতিয়াহ'লে পাতল কৰিও ল'ব পাৰে। মই একেবাৰে গ্ৰেভি কৰি লোৱা নাই, অকণমান পানী বেছিকৈ দি উতলিবলৈ দিছোঁ, যাতে একেবাৰে মানে গোটা হৈ নাযায়, অলপ পনীয়া টাইপ হৈ থাকে, তেতিয়া খাবলৈ খুব ভাল লাগে ভাতৰ সৈতে। তো আজি ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব। বাই।